কলাগুৰুৰ তেজপুৰৰ পৈতৃক গৃহটি প্ৰকৃততে কাৰ কিয় আজি পৰ্যন্ত স্থাপন নহল কলাগুৰুৰ সংগ্ৰহালয় কোন শক্তিয়ে বাৰম্বাৰ বাধা প্ৰদান কৰি আছে কিয় কলাগুৰুৰ লগতে তেওঁৰ পৰিয়ালক বাৰে বাৰে অপমান অদৃশ্য শক্তিৰ বিৰুদ্ধে সোশ্যাল মিডিয়াত হৰপ কলাগুৰুৰ পুত্ৰ হেমৰাজ ৰাভা কিছুমান ক্ষেত্ৰত আমি দেখিছোঁ ধৰক বিষ্ণুৰাভাৰ পৰিয়ালক সামাজিকভাৱে বৰ্জন কৰাৰ পৰা বিষ্ণুৰাভাৰ সমাধি নিৰ্মাণ কৰাৰ পৰা বিষ্ণুৰাভাৰ নামত সংগ্ৰহালয় নিৰ্মাণৰ ক্ষেত্ৰত মাটি আবণ্টন দি আকৌ ঘূৰাই লোৱাৰ পৰা তাৰপিছত বিষ্ণুৰাভাৰ যিটো বাসগৃহ মোহিনী ৰাভা আমি আজি কিমান দিনৰ পৰা কৈ আহিছোঁ এইটো বিষ্ণুৰাভাৰ ঘৰ নহয় তাৰপিছতো তাক আৱেগিক কৰি পেলাই প্ৰচাৰ কৰা সেই গোটেইখিনি লৈ পেলাই আমি ভাবিছোঁ কোনোবা কোন আছে মানুহবিলাকেতো বুজিও আকৌ কেলেই এই কামটো কৰি আছে আৰু বিষ্ণুৰাভাৰ সমাধিত বাধা দিব পৰা বা হেৰি পৰা এতিয়া কোনোবা ডাঙৰ শক্তি বা ক্ষমতাবান বা কোনোবা হেৰি সংগঠন বা ব্যক্তি নহ'লে যিকোনো মানুহে সেইটো সাহস কৰিব নোৱাৰে চাওক সোশ্যাল মিডিয়াত হেমৰাজ ৰাভাৰ এই পোষ্ট গডফাদাৰ আখ্যাৰে অদৃশ্য শক্তিৰ প্ৰতি এটাৰ পিছত আনটো তীব্ৰ প্ৰশ্নবান পোহৰলৈ আনিলে কলাগুৰুৰ স্মৃতি সংৰক্ষণৰ সন্দৰ্ভত বহু বিস্ফোৰক তথ্য নৱ চেতিয়া ডাঙৰীয়া ভাস্কৰজ্যোতি মহন্ত আমি যেতিয়া ঠাইডোখৰ চিনাক্তকৰণ কৰিছিলোঁ তেতিয়া চিনাক্তকৰণ হোৱাৰ পিছত মই তাত এটা পোষ্ট পুতি দিছিলোঁ পুতি পেলাই তাতে আমি গোটেই শ্ৰদ্ধাঞ্জলি আদি কৰিছোঁ তেতিয়া নৱ চেতিয়া ডাঙৰীয়াই উপায়ুক্ত তেওঁ কৈছিল যে 3 জনৰ কাৰণে মই 3 লাখ টকা অনুমোদন জনাইছোঁ 3 জনৰ মানে এজনৰ ফণী শৰ্মাদেৱ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আৰু আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ সেই টকাটো ক'ত গ'ল দিলে নে নাই এইটো আমি আৰু গম নাপালোঁ গতিকে সেইটো লৈ মই তাকে আচৰিত কৈছোঁ যে ক'ত গ'ল কাৰ নিৰ্দেশত তেজপুৰৰ এছামে কলাগুৰুৰ সমাধি নিৰ্মাণত বাধা দিছিল ক'ত হেৰাল কলাগুৰুৰ সংগ্ৰহালয় স্থাপনৰ বাবে অনুমোদিত ধন সেই সন্দৰ্ভতো প্ৰশ্ন কলাগুৰুৰ পুত্ৰৰ হঠাৎ যেতিয়া মোহিনী ৰাভাই প্ৰথমতে মোহিনী ৰাভাই এটা বিষ্ণুৰাভাৰ নামত প্ৰেক্ষাগৃহৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছিল সেই প্ৰেক্ষাগৃহটোৰ কাৰণে 2 বিঘা মাটি যেতিয়া খুজিলে চৰকাৰক তেতিয়াৰ পৰাই ঘৰটো ভাইৰেল হ'বলৈ ধৰিলে বিতৰ্কত আহি গ'ল তাৰমানে এইটো বুজাব গৈছে যে কোন শক্তি সেইটো আমাক লাগে তাৰ আগতে নহ'ল সেইটো লিখিলেতো বিভূত কলিতাও লিখিলেহেঁতেন সেইটো লিখিলেতো হোমেন বৰগোহাঁইও লিখিলেহেঁতেন সেইটো লিখিলেতো পূৰ্ণনাৰায়ণ সিংহও লিখিলেহেঁতেন পূৰ্ণনাৰায়ণ সিংহই যদি তেওঁৰ তলত কাম কৰা সাংবাদিকসকলে এক ধমকি দিলে লিখ মছলা ঢালি ঢালি লিখিলেহেঁতেন তেওঁতো কেতিয়াও নিলিখিলে হঠাৎ এইটো কেনেকৈ হ'ল যেতিয়া মোহিনী ৰাভাই মানে প্ৰেক্ষাগৃহৰ কাৰণে বা সংগ্ৰহালয়ৰ কাৰণে মাটি বিচাৰিলে তেতিয়া এইটো লাগে তাৰমানে এইটো বুজাব গৈছে যে বিষ্ণুৰাভাৰ কাৰণে যদি কিবা কৰিব লাগে তেনে বিষ্ণুৰাভাৰ ফেমিলিয়ে নিজেই মাটি দিয়ক সোশ্যাল মিডিয়াত সেই অদৃশ্য শক্তিক স্বইচ্ছাই আত্মপ্ৰকাশ কৰাৰো প্ৰত্যাহ্বান কলাগুৰুৰ পুত্ৰ হেমৰাজ ৰাভাৰ তেজপুৰৰ পৰা অৰ্ণৱ কুমাৰ নাথৰ ৰিপৰ্ট প্ৰতিদিন টাইম